আপুনি গম পায় নাই আপুনি মাদ্ৰাসা শিক্ষা দিছে তো আপুনি মাদ্ৰাসা শিক্ষা ইয়াত দিছে নহয় জানো আপুনি অসমত থাকে যেতিয়া অসমৰ তিনিচুকীয়া শুনক মোৰ কথাটো শুনক উজনি অসমৰ তিনিচুকীয়া নিচিনা এখন জাগাত আমাৰ এই লোহাই কছাৰী অঞ্চলত আপুনি যিহেতু আজি 14 বছৰ ইয়াত আছো বুলি কৈছে হয় নে নহয় আপুনি জানে নে নাজানে যে অসমত এই মাদ্ৰাসা বেন হয় বন্ধ হয় অসম নহয় গোটেই ভাৰতবৰ্ষত মাদ্ৰাসা বেন হয় এইটো বন্ধ কৰিবই লাগিব আৰু এইটো খুলিছিলে কেলে হেতু আমাক লাগিব কথা হৈ গ'ল মানে আপুনি জানে না জানে যে এইটো বন্ধ খুলি কিনে মনে মনে জানে নহব আপুনি জানি উনি এই ভুলটো কিয় কৰিলে তই আপা যাব লাগিব ইয়াত তোক দেখিব লাগিলে একদম দিগদাৰ আছে পঢ়াইছো মানে বস হিমানে আপোনাৰ ইমানখিনি কাণ্ড জ্ঞান নাই নেকি আপোনাক কোনোবাই জুই জপিয়াই দিব ক'লে আপুনি জপিয়াই দিব নেকি আপুনি কিয় এইটো ইয়াত শিক্ষা দিবলৈ আপুনি কিয় আগবাঢ়ি গ'ল আপোনাক যদি তেওঁলোকে শিক্ষা দিবলৈ কৈছিলে আপুনি তেওঁলোকক অপোজ কৰিব লাগিছিলে যে এইটো বন্ধ আছে মই নিশিকাওঁ আপুনি কিয় এজন ঠিক আছে আপোনাক মই মানি লৈছো এজন মছজিদৰ ইমাম চাহাব হৈ আপুনি আপোনাৰ জ্ঞান আছে বুলি মই ভাবিছো কিন্তু সেই জ্ঞান আছে যেতিয়া আপুনি জানিব লাগে যে ইয়াত এই বস্তুটো শিকাব নালাগে এইটো বেন এইটো আপুনি কিয় অপোজ নকৰিলে আপুনি কাৰ নেতৃত্বত এইখিনি আপুনি সিমানখিনি সুবিধা পালে হয় আমাৰ এই লোহাই কছাৰী অঞ্চলত যোৱা দুমাহৰ পৰা এখন মাদ্ৰাসা স্থাপন কৰি ইয়াত মাদ্ৰাসা শিক্ষা প্ৰদান কৰি থকা হৈছিলে উক্ত কথাটো আমি আজি কেইদিনমানৰ আগতে গম পাই পেলাই আমি স্থানীয় ৰাইজ আৰু আমাৰ বিলাসী থানা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আমি যোৱাকালি আহি ইয়াত এটা অনুসন্ধান চলাওঁ আৰু অনুসন্ধান চলাই আমি অনুসন্ধানত স্পষ্ট হওঁ যে এখন মাদ্ৰাসা চলাই আছে এই যিজন শিক্ষক যিজন ইমাম তেওঁলোকৰ তেখেতৰ নিজ মুখে তেওঁ স্বীকাৰ কৰিছে যে এখন মাদ্ৰাসা চলি আছে আৰু আমি সুধো যে এখন কোনে খুলিছে মাদ্ৰাসা তেওঁ তেতিয়া নাম লয় নুৰুল আমিন যিজন এজন প্ৰতিষ্ঠিত ঠিকাদাৰ আপোনালোকে হয়তো সকলোৱে চিনি পাব তেখেতৰ তত্বাৱধানতে এখন ইয়াত মাদ্ৰাসা চলি আছে গতিকে আমাৰ ৰাইজে এইটো যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত মাদ্ৰাসা যিহেতু চৰকাৰে অবৈধ ঘোষণা কৰিছে গতিকে তেনে স্থলত কাৰ সাহসত এখন মাদ্ৰাসা খুলিবলৈ আমাৰ এই তিনিচুকীয়া নিচিনা জাগাত লোহাই কছাৰী নিচিনা এখন ঠাইত তেওঁলোকে কেনেকৈ সাহস কৰিলে এখন মাদ্ৰাসা খুলি স্থাপন কৰিবলৈ এইটো আমাৰ প্ৰশ্ন গতিকে তেখেতে এইখিনি স্পষ্ট কৰিব লাগিব আমি আইনক প্ৰশাসনকো আমি অনুৰোধ জনাইছো তেওঁলোকে যাতে ইয়াৰ বিষয়ে উচিত তদন্ত কৰে আৰু যোৱাকালি আমাৰ সমগ্ৰ লোহাইবাসী ৰাইজে আহি এই মাদ্ৰাসাখন বন্ধ কৰি দিয়া হয় আৰু অনাগত দিনত যাতে তেওঁলোকে পুনৰ কেতিয়াও এনেকুৱা ধৰণৰ পদক্ষেপ নলয় তাৰ প্ৰতি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছো আৰু যিজন তেওঁ ইমাম আছিলে যিজন শিক্ষক আছিলে আমি তেখেতৰ নথিপত্ৰ আমি যেতিয়া পৰীক্ষা কৰিছিলো তেখেতৰ নথিপত্ৰৰো বহুখিনি গাফিলতি আছিলে তেখেতৰ আধাৰ কাৰ্ডত তেখেতৰ এড্ৰেছ বেলেগ ঠিকনা বেলেগ আৰু ভোটাৰ কাৰ্ডত ঠিকনা বেলেগ গতিকে আমি তেখেতকো আমি সঠিক নথি আমি প্ৰদান কৰিবৰ বাবে এদিন সময় দিছিলো আজি আমি অহা কথা আছিলে কিন্তু আমি আজি পৰিলক্ষিত কৰিলো যে সেই ইমামজন তেওঁলোকে এই স্থানৰ পৰা আত্মগোপন কৰালে গতিকে এই কথাটো স্পষ্ট হ'ল যে তেওঁ এজন বাংলাদেশী আছিল কাৰণ তেখেতৰ যদি সঠিক নথিপত্ৰ আছিলে তেন্তে কিয় তেওঁ পলুৱাই দিলে ইয়াৰ পৰা তেওঁ কিয় আজি মুখামুখি কৰাব নোৱাৰিলে গতিকে আমি এইটো স্পষ্ট যে ইয়াত মছজিদবিলাকত বা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত বাংলাদেশ মূলৰ পৰা মানুহ আনি তেওঁলোকে মাদ্ৰাসা শিক্ষা প্ৰদান কৰে কণ সৰু ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালী বৰ্তমান ক্লাছ 1-2 পঢ়ি থকা সৰু ল'ৰা ছোৱালী আমি যোৱাকালি দেখিবলৈ পাইছো মাদ্ৰাসা শিক্ষা প্ৰদান কৰিছে গতিকে এইখিনি সম্পূৰ্ণ আইন বিৰোধী কাৰ্যকলাপ গতিকে আমি তীব্ৰ গৰিহণা জনাইছো আমি সকলোৱে এইবিলাক কাৰ্য বন্ধ হ'ব লাগিব তিনিচুকীয়াতে নহয় আমাৰ লোহাই কছাৰী সমগ্ৰ অসম ধৰি এইবিলাক বন্ধ হ'ব লাগিব গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাওঁ এইসমূহ দৃষ্টিগোচৰ কৰিবৰ বাবে আৰু ইয়াৰ বিষয়ে এটা উচিত তদন্ত ঘোষণা কৰিবৰ বাবে হয় নাই আচলতে আমি তেখেতলোকক প্ৰথমে আহি সেইটো কথাই সুধিলো যে আপোনালোকৰ কিবা অনুমতি আছে নেকি অনুজ্ঞাপত্ৰ আছে নেকি তেওঁলোকৰ কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নাই আৰু চৰকাৰীটো বাদেই দিয়ক আমাৰ গাঁওবুঢ়া চৰকাৰীয়ে হয় এজন স্থানীয় গাঁওবুঢ়া বা গাঁও প্ৰধান হিচাপত গাঁও প্ৰধানেও এই কথাটো অৱগত নহয় আমি গাঁও প্ৰধানকো সুধিছিলো যে তেওঁ অৱগত নহয় আৰু আমি ইয়াতো আহি সুধিছিলো যে আপোনালোকে গাঁও প্ৰধানৰ এনঅচি লৈছিলে নেকি বা এনেকুৱা এটা অনুষ্ঠান খুলিবলৈ আপোনালোকে ওচৰ পাজৰৰ ৰাইজৰ এনঅচি লৈছিলে নেকি কিন্তু কোনো ধৰণৰ তেওঁলোকে এনঅচি লোৱা নাই কোনো ধৰণৰ অনুমতি নাই তেখেতলোকে কেৱল ধন বলৰ বুকুত যিহেতু তেখেত এজন ঠিকাদাৰ হয়তো তেখেতৰ ওচৰত বহুত টকা পইচা থাকিব পাৰে ধন টকা পইচাৰ বলত তেওঁলোকৰ মতালি তেওঁলোকৰ ইছলামিক এই গতিবিধিবিলাক তেওঁলোকে আগবঢ়াই লৈ গৈ আছে গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ হ'ব লাগে তেখেতসকলৰ যেতিয়া ইয়াত জনগাঁথনি বৃদ্ধি হ'ল পূৰ্বতে ইয়াত ইছলাম ধৰ্মাৱলম্বী লোক ইমান বেছি নাছিলে কিন্তু এতিয়া দেখিছো আমি বহু ইছলাম ধৰ্মৰ লোক ইয়াত কৰ পৰা আহি কেনেকৈ ইয়াত মাটি বাৰী কিনি কেনেকৈ আপোনাৰ ঘৰ বাৰী বনাইছে আমিও অৱগত নহয় গতিকে এইবিলাকো আমি তদন্ত কৰিম আৰু যেতিয়া তেওঁলোকৰ জনগাঁথনি বৃদ্ধি হ'ল লগে লগে তেওঁলোকৰ এই ইছলামিক কাৰুকাৰ্যবিলাক বৃদ্ধি পাবলৈ ধৰিলে এই যিখিনি মাটি আপুনি যিটো স্থানীয় যুৱক সক্ৰিয় যুৱক গতিকে এই মাটিখিনি কাৰ আপুনি কিবা জানে নেকি এই মাটিখিনিও সেই নুৰুল আমিন তেখেতৰে মাটি তেখেতেই পূৰ্বতে আমাৰ হয়তো হিন্দু মানুহৰ মাটি আছিলে আমি ইমান অৱগত নহয় পূৰ্বতে লোৱা মাটি তেওঁ এই মাটি বাৰী কিনি ইয়াত মাদ্ৰাসা
তেওঁ বহিবলৈ বৰপিয়া পাৰি দিছে। গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ হ'ব লাগিব। আমাৰ সেইটোৱে কথা, আমাৰ ৰাইজৰ সেইটোৱে দাবী। আমাৰ এই যি আমাৰ ৰাইজৰ যি আমাৰ প্ৰতি ভাবুকি আহিছে, এইবিলাকৰ প্ৰতি আমি আজি ৰাইজ সজাগ হৈছে, সচেতন হৈছে। গতিকে ৰাইজে নিজে ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি ৰাইজক আদৰণি জনাইছো, এইবিলাক বন্ধ হ'ব লাগিব। আমি চৰকাৰলৈ আহ্বান জনাইছো, প্ৰশাসনকো আমি আহ্বান জনাইছো, তেওঁলোকে যাতে এইসমূহ চকু দিয়ে, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। হয়, নিশ্চয়কৈ জয়জয়তে আজি আমাৰ বিলাসীদিনা অসম তিনিচুকীয়া আঞ্চলিক সমিতি সকলো সৈনিক আজি ইয়াত উপস্থিত হৈছে। আমি খবৰ এটা পাইছিলোঁ যে ইয়াত এখন মাদ্ৰাছা গঢ় লৈ উঠিছে। আজি ভীমপৰাবাসী ৰাইজ আৰু ইয়াৰ যুৱ সংঘ আহি কালি এই মাদ্ৰাছা স্কুলখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আমি এই খবৰটো পাই তেওঁলোকৰ যিটো আদৰ্শ এইটো আমি ভাল পাই আমি তেওঁলোকক সহায় কৰিবলৈ আহিছোঁ, তেওঁলোকৰ লগত আছোঁ। আৰু আজি এটা বৃহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে অতি শীঘ্ৰে টালি টোপোলা বান্ধি উজনি অসম ত্যাগ কৰিব লাগিব। আৰু অনাগত দিনত যদি আমি বিচাৰি উলিয়াবলগীয়া হয় তেন্তে কিন্তু পৰিস্থিতি ভয়ানক হ'ব।